নমস্কাৰ আপুনি যদি বিচাৰি আছে যে ঘৰত এনেকৈ জি ইয়াৰ ফাইবাৰ লগাব সো এইখন ভিডিও আপোনাৰ বাবে লৈ আহিছো ইয়াতে আমি আলোচনা কৰিম যে জি ইয়াৰ ফাইবাৰ লগালে কি কি বেনিফিট পোৱা যায় ইয়াৰ লগত কি বস্তু আহে কেনেকৈ আপুনি ইউজ কৰিব মই এটো 4 মান্থৰ পৰা ইউজ কৰি আছো সো মোৰ যেটো এক্সপেৰিয়েন্স হেটো আপোনাৰ লগত শেয়াৰ কৰিম হেকাৰণে ভিডিওখন আপুনি লাষ্ট লৈকে চাব বলক আমি ভিডিওখন আৰম্ভ কৰো সো এইখন আপুনি চাব পাৰিছে এটো হল জিও ইয়াৰ ফাইবাৰ আপোনাৰ ঘৰত এনেকৈ লগাই দিব ইয়াৰ জৰিয়তে আপুনি মোবাইলৰ ওয়াইফাই কানেকশন দিব পাৰে যদি আপোনাৰ ওচৰত ল্যাপটপ আছে ল্যাপটপ ওয়াইফাই জৰিয়তে কানেকশন দিব পাৰে আৰু যদি আপোনাৰ ডেস্কটপ আছে হেটো আপুনি ওয়াইফাই বা কেবল কানেকশন দিব পাৰে কেবলৰ বাবে ইয়াতে আপুনি কেবল কানেকশনৰ ওয়্যাৰ বিলাক আপুনি ইয়াতে পাই যাব এটো ফ্ৰীত আহি যায় আৰু ইয়াৰ লগত আৰু এটা বস্তু আহি যায় যদি আপোনাৰ ঘৰত টিভি আছে সো তেনে ক্ষেত্ৰত আপুনি টিভি ইয়াতে কানেকশন দিব পাৰে ইয়াতে আপোনাৰ চাবছে ৰিমোট কন্ট্ৰোলাৰ এটো আপোনাৰ চাবছে ভয়েস কন্ট্ৰোল হিচাপে ইয়াতে কাম কৰে তাৰ পিছত আহিছে যে এটো হল আপোনাৰ ডেস্কটপ এটো ওয়াইফাই জৰিয়তে কাম হ'ব বা কেবল কানেকশন যে লগাব আহে হে অটোমেটিক্যালি আপোনাৰ যে ঘৰত টিভি আছে হেটো লগাই দিব অসুবিধা নাই এটো চাও পাৰিছে এটো হল আপোনাৰ ইয়াৰটা বক্স ওকে সো ইয়াৰ লগত কি কি চেনেল আপুনি পাব কি কি ওটিটি প্ল্যাটফর্ম পাব হে হবিখে ইয়াতে আপুনি চাব পাৰিছে এটো হল আপোনাৰ চাৰ্জাৰ ইয়াতে চাব পাৰিছে বাকি একো নাই বাকি কিছুমান ওয়্যাৰ আছে যেটো আপোনাৰ টিভি আৰু যেটো আপোনাৰ সেটআপ বক্স আছে তাৰ লগত কানেকশন হৈ যাব আৰু ইয়াৰ লগত আপুনি কি কি ওটিটি প্ল্যাটফর্ম পাব ইয়াতে সুন্দৰভাৱে হেতু দিয়া হৈছে যেমন পৰ আপুনি চাব পাৰিছে নেটফ্লিক্স Amazon Prime Disney Hotstar YouTube Premium G5 এবোৰ আপুনি চাব পাৰিছে এবোৰ চেনেল আপুনি পাব আৰু টিভি যেবোৰ চেনেল আছে টিভি চেনেল কি আছে মই আপোনাক দেখাই আছো সো টিভি কি চেনেল পাবো ইয়াত আপোনাৰ চাব পাৰিছে টিভি চেনেল বৰ মই জিও ইয়াৰ ফাইবাৰ এটো আপোনাক মাই জিও এপছ আছে বা আপুনি মাই জিও ওয়েবসাইটত আহিলে এটো আপুনি পাব পাৰে মানে ইয়াৰ লগত কি টিভি চেনেল আপুনি পাব হবিকে কিয়াতে কোৱা হৈছে ভিউ প্ল্যান হিচাপে আপুনি টিভি চেনেল কি পাব ওকে মই আপোনাক দেখাই আছো এটো হল ওটিটি প্ল্যাটফর্ম ইয়াতে চাব পাৰিছে ওটিটি প্ল্যাটফর্ম বৰ আহিছে আৰু তাৰ লগতে ইয়াতে আপুনি চাব পাৰিছে 800 কৈ প্লাস আপুনি যেটো টিভি চেনেল আছে হে টিভি চেনেল পাব যেনেকা আপোনাৰ ইয়াতে চাব সনি আৰু জিমানবৰ চেনেল থাকে হে চেনেলৰ সুবিধা ইয়াতে আপুনি পাই যাব তলত আহিলে আপুনি হবিখেক জানি পাৰিবি ইয়াতে চাব পাৰিছে যে 800 কৈ প্লাস আপুনি টিভি চেনেলৰ যে চেনেল আছে হেবিলাক পাব ওটিটি প্ল্যাটফর্ম এবিলাক পাব আনলিমিটেড ওয়াইফাই পাই যাব ইয়াতে আপোনালোকে চাব পাৰিছে যে ওটিটি প্ল্যাটফর্ম জিমানবৰ আছে ইয়াতে হবিখেক আপুনি ইয়াতে চাব পাৰিছে ইয়াতে প্ল্যান হল এটো আপোনাৰ প্ল্যান চাইছে মানে এই প্ল্যানখন ললে আপুনি ইয়াৰ লগত কি সুবিধা পাব এটো ললে আপুনি কি সুবিধা পাব মই আপোনাক এটো যেত বুজাই আছো আপোনাৰ বাবে কোনটো সুবিধাজনক হেতু মই আলোচনা কৰিম সো এতিয়া আমি ইয়াৰ কিছুমান বেনিফিট আমি আলোচনা কৰো বেনিফিটখন এইখনি হল যে ইয়াৰ লগতে আপুনি আনলিমিটেড ওয়াইফাই কানেকশন দিব পাৰে আপোনাৰ ঘৰত জিমানবোৰ মোবাইল আছে গোটেইবিলাক আপুনি ইয়াৰ লগত কানেকশন দিব পাৰে আৰু আপুনি টিভি যদি ওয়াইফাই কানেকশন থাকে তেনেকৈ আপুনি টিভি কানেকশন দিব পাৰে আৰু অনলি এখনে আপনি সেটআপ বক্স এতে চাব পাৰিছে ওয়্যাৰ হিচাপে আপনি এখনে টিভি কানেকশন দিব পাৰে সো এতে আমি ইয়াৰ স্পিডৰ বিষয়ে আলোচনা কৰো মানে আপনি নেট স্পিড কেনেকৈ ধৰণৰ পাব স্পিড বহুত ভাল স্পিড আৰু স্পিডৰ মানে ইয়াতে আপনি 30 Mbps পাব 100 Mbps পাব আপনি যিমান প্ল্যান লয় সেই হিচাপে আপোনাৰ Mbps টো অলপ বেলেগ ধৰণৰ হয় মই বেছি ৰিকমেন্ড কৰিম যদি আপনি ঘৰত লগাই আছে তেনে ক্ষেত্ৰত যেটো 30 Mbps আছে হেতু আপোনাৰ বাবে পারফেক্ট হৈ যাব আৰু যদি আপনি অফিসত কাম কৰিব হেতু আপোনাৰ 100 Mbps লব পাৰে হেতু আপোনাৰ প্ল্যান আপোনাৰ কামৰ ওপৰত ভিত্তি কৰি হে আপনি হেতু লব পাৰে যদি ঘৰত লগোৱা আছে বা আপোনাৰ অলপ সৰু কিবা কাম আছে তেনে ক্ষেত্ৰত আপনি যেটো 30 Mbps প্ল্যান আছে হেতু আপনি লব পাৰে সো এতিয়া আমি আলোচনা কৰো ইয়াৰ মানে ৰিচাৰ্জ প্ল্যানটো কি মানে মান্থলি হিচাপে কিমান টকা লাগিব সো ইয়াৰ কিছুমান পেকেজ আছে আপনি 3 মান্থৰ পেকেজ লব পাৰে যদি 3 মান্থৰ লয় তেনে হল 2100 रुपीस পৰিব আৰু যদি আপনি 6 মান্থৰ পেকেজ আছে মই গোটেবিলাক ডিটেইলস আপোনাক ভিডিও ডেসক্ৰিপচন দি দিম যে আপোনাৰ 6 মান্থৰ পেকেজ হলে কিমান পৰিব আৰু 1 ইয়াৰৰ পেকেজ হলে কিমান পৰিব এতিয়া এখন অফাৰ চলি আছে যদি আপনি বিচাৰিছে যে এতিয়া আমি ঘৰত জি ইয়াৰ ফাইবাৰ লগাবো তেনে ক্ষেত্ৰত আপনি 50 ডেজৰ এখন পেকেজ আছে 1111 এইখন পেকেজত আপনি 50 ডেজৰ পেকেজ পাই যাব যত আপোনাৰ যেটো সার্ভিস চার্জ হিচাপে 1000 লাগে হেতু আপনি ফ্ৰীতে পাই যাব যদি আপনি আমার থ্রুতে আপনি যদি এপ্লাই করে তেনে ক্ষেত্রে আপনি ফ্রিতে যেটো 1000 সার্ভিস চার্জ হিসাবে লয় হেতু আপনি ফ্রিতে পাই যাব আর আপনি 50 ডেজৰ যেটো প্ল্যান আছে 1111 এই প্ল্যানত আপনি 50 ডেজৰ প্ল্যান পাই যাব সো তাৰ বাবে আপনি কি কৰিব আপনি যতে না থাকক কিয় আপনি অসমৰ যতে না থাকক ভাৰতৰ যতে না থাকক কিয় আপনার যেটো ডিটেইলস আছে মানে যেটো ডেলিভারি ডিটেইলস আছে সেই ডেলিভারি ডিটেইলস আপনি এই হোয়াটসঅ্যাপত আপনি সেন্ড কৰিব আৰু আপোনাৰ কন্টাক্ট হিচাপে আপনি মোবাইল নাম্বাৰখন ইয়াতে সেন্ড কৰিব জাস্ট আপনি সেন্ড কৰাৰ লগে আপোনাৰ যেটো ডিটেইলস সেই ডিটেইলস হিচাপে মানে ঘৰত আপোনাৰ মানুহ হৈ যায় আপোনাৰ ঘৰত লগাই দি আহিব তাৰ বাবে একো
সার্ভিসিং যেটো চার্জ সেইটো নালাগে ফ্ৰীতে আপোনাৰ ঘৰত যাব যাই আপোনাৰ লগাই থিয়াব আপুনি যেটো এড্ৰেছ মানে আমাৰ এই হোৱাটছআপত আপুনি সেন্ড কৰিব সেই হিচাপে আপোনাৰ এড্ৰেছ লোকেশনত যায় মানুহ আপোনাৰ ঘৰত যায় যিমান লগৰ যিমানবোৰ কষ্ট আছে হেতে ফ্ৰী হিচাপে আপোনাৰ লগাই দি আহিব হেইকাৰণে যদি আপুনি বিচাৰিছে তেনেখাতে আমাৰ এই যেটো হোৱাটছআপ নাম্বাৰ আছে তাত আপুনি কন্টাক্ট কৰিব পাৰে অকল আপোনাৰ জাস্ট লোকেশন বা আপোনাৰ যেটো মোবাইল নাম্বাৰ হেটো সেন্ড কৰিলে আপোনাৰ লোকেশন হিচাপে মানুহ যে আপোনাৰ ঘৰত যায় লগাই দি আহিব সবিশেষ জনাৰ বাবে মই আৰু এখন কন্টাক্ট নাম্বাৰ ইয়াতে দি দিম তাতে আপুনি কন্টাক্ট কৰিলে সবিশেষ আপুনি জানিব পাৰিব সো আশা কৰো আজি কন্টেন্টখন আপোনাৰ ভাল লাগিলে এনেকা ধৰণৰ কন্টেন্ট পোৱাৰ কাৰণে মোৰ চেনেলখন আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব আকৌ মিলিম আমি অন্য এখন ভিডিঅ লৈ